ৰাতিপুৱা ব্লাউজ এটা কমপ্লিট কৰিলোঁ। এইটো অৰ্ডাৰৰে হয়। তাৰপিছত আইতাহঁতৰ তাত কিবা এটা কামত গৈছিলোঁ, কিন্তু আইতাহঁতে তাঁত লগাই থকা দেখি অকণমান সময় তাত বহিয়ে আহিলোঁ, কাৰণ মই এইবোৰ চাই বহুত ভাল পাওঁ। ঘৰলৈ আহি আকৌ লাগিলোঁ এটা ব্লাউজ চিলাবলৈ। চিলাই থকাৰ মাজতে বাপাই আনি দিলে এটা কণীৰ চপ, সেইটোও খাই ল'লোঁ। আৰু ইহঁত দুজনী স্কুলৰ পৰা আহি খিৰিকীৰে মোক দেখি এনেকৈ মাত লগাইছে দেই। আবেলিলৈ ওলালোঁ পিকুৰ লগত বজাৰলৈ বুলি। আৰু আমাৰ চাওকচোন, মানে সদায় আমাৰ কাপোৰবোৰ মিলি যায়, নাজানো কেনেকৈ একে একে কালাৰ হৈ যায়। আজিতো চেণ্ডেলো একে, জানেনে? ৰাস্তাটো আৰু ভৰি দুখন ইগনৰ কৰিব, বাকী চেণ্ডেলটো চাওক। আমাৰ খালি মোৰ এটা মানে বৌ উলিয়াই দিছোঁ। আৰু আমাৰ ৰাস্তাটোৰ কথানো কি ক'ম, আপোনালোককতো নতুনকৈ ক'ব নালাগে। তাতে আকৌ ইমান ধূলা এইকেইদিন, একেবাৰে মানে চকু মুখ মেলিব নোৱাৰি। বাৰু, বৰ্তমান আমি বৰপেটা ৰোড আহি পালোঁ, আৰু আহিয়ে প্ৰথমতে সোমাইছোঁ বৰপেটা ৰোডৰ সাহিত্য সভা ভৱনলৈ, কাৰণ পিকু ইয়াত আহিছে বিহুৰ বাবে ফৰ্ম নিবলৈ। তাত গৈ আমি লগ পালোঁ ভৃগু ভিন্দক। এইফালে আমাৰ পিকুৰো ফৰ্ম ফিল-আপ হৈ গ'ল। এইফালে আকৌ মোক তাত দেখি ভিন্দু আৰু পিকু জোৰ জবৰদস্তি মোৰ নামটোও তাত ভৰাই থৈ দিছে, জানেনে? গাইজ, আহিছিলোঁ মই পিকুৱে, আৰু ইয়াতে মই ইহঁতৰো দি দিলোঁ জোৰ জবৰদস্তি। ভিন্দুও আছে মোৰ লগত চামিল, ভৃগু ভিন্দু গাইজ। তাৰ পৰা ওলাই মেলি প্ৰাংগনা এখন স্ক্ৰেপ বুক ল'ব দিছিল, সেইখন লৈ মেলি আমি এইবাৰ চিধাই গ'লোঁ এইখন দোকানলৈ। আৰু সপ্তাহটোত মানে মোৰ এইখন দোকানত 2-3বাৰকৈ যোৱা পৰেই চাগে। ফাৰ্মাচীৰ পৰা দুটামান পিকুৰ কিবা মেডিচিন ল'বলগীয়া আছিল, সেইখিনি লৈ মেলি মনত পৰিলে মায়ে ফুট আনিব দিছে, সেইখিনি ল'বলৈ বুলি আৰু সোমালোঁ। যিহেতু ইতিমধ্যে বহুখিনিয়ে দেৰি হৈছে, সেইবাবে আৰু তাত ৰখি থকা নাই, ঘৰলৈ বুলি উভতিলোঁ। বাপাক এইফালে অকণমান আনিব যাব দিছিলোঁ। বাৰু ৰাইজ, আজিলৈ ইমানে, বাই।